মুদুলি গোলাঘাট জিলাৰ চিনাতলি গাঁও 200 বছৰ গৰকাও চিনাতলি বৰ্ণামঘৰত অনুষ্ঠিত হৈছে বৰসভা মহোৎসৱ। অসমৰ ধৰ্মীয় স্থান হিচাপে পৰিচিত গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলি বৰ্ণামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৰসভা মহোৎসৱ। বৰসভা মহোৎসৱ উপলক্ষে গাঁওখনত সৃষ্টি হৈছে ভক্তিভৰা পৰিৱেশ। বৰসভা মহোৎসৱৰ মূল আকৰ্ষণীয় কাৰ্যসূচী হৈছে পানী তোলা ধৰ্মীয় শোভাযাত্ৰা। য'ত উপস্থাপন হৈছে অসমৰ 12ৰখনীয়া কৃষ্টি সংস্কৃতি। পানী তোলা ধৰ্মীয় শোভাযাত্ৰাত প্ৰাণচঞ্চল পৰিৱেশ গজৰাজে আৰম্ভ কৰা ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে শিশুৰ পৰা বৃদ্ধলৈকে ঠায়ে ঠায়ে আদৰিছে সেৱকীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 10 সহস্ৰাধিক ভকত বৈষ্ণৱৰ আগমন ঘটিল বৰসভা মহোৎসৱলৈ। মূল বৰসভাৰ কাৰ্যসূচীত নাম প্ৰসংগত দিহানাম হিয়ানামেৰে ভক্তিৰসত বুৰ গ'ল সকলো। একেটা খেলৰে গঠিত 700 ঘৰ অংশীদাৰৰ উদ্যোগত অনুষ্ঠিত কৰা মূল বৰসভা মহোৎসৱত গাঁওখনৰ প্ৰায় 150 জনতকৈও অধিক দেউৰীয়ে 30 কুইণ্টল পিঠাগুড়ি 22 কুইণ্টল গুড়েৰে প্ৰস্তুত কৰিছে প্ৰায় 2 লক্ষাধিক পকা মিঠৈ। অন্যহাতে 500 কেজি বুট মগু 15,000 কল বিভিন্ন ধৰণৰ কেইবা কুইণ্টল ফল মূল নাৰিকল আদিয়ে প্ৰায় 10,000 ভকত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰিছে প্ৰসাদ। অতিথি আপ্যায়নৰ বাবে 520 কেজি দৈ আৰু কোমল চাউলৰ জলপানৰ ব্যৱস্থা। বৰসভা মহোৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভকতৰ উপস্থিতিয়ে ঐতিহাসিক চিনাতলি অঞ্চলকে ধৰি সমগ্ৰ অঞ্চল দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। নিশ্চয়কৈ ক'ব লাগিব এই আমাৰ চিনাতলি বৰনামঘৰ 700 ঘৰ অংশীদাৰে অন্তৰ্ভুক্ত হৈ আছে। সকলো এই কেইদিন এক ভক্তিৰসত বিলীন হৈ গৈছে চিনাতলি সমগ্ৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহৰ আমাৰ এই বৰসভা ভাগত সম্পূৰ্ণ সমৰ্থন থাকে। গোলাঘাট জিলাৰ বুলি ক'ব নোৱাৰি, সমগ্ৰ অসমৰ ভিতৰত আমাৰ যিভাগ বৰসভা হয় এই বৰসভা ভাগ উল্লেখনীয় বুলি ক'ব লাগিব। যিহেতু আমাৰ প্ৰায় 150জন দেউৰীয়ে আজি 2 দিন ধৰি দিনে ৰাতিয়ে মিঠৈ বন্ধাৰ কাম শেষ কৰি আজি বৰসভালৈ সাজু হৈছে। আমাৰ প্ৰায় 2 লাখ পকা মিঠৈ ইতিমধ্যে ৰেডি হৈছে আৰু এই বৰসভাৰ কাৰণে আমি প্ৰায় 500 কুইণ্টেল বুট মগু ক্ৰয় কৰা হৈছে আৰু 15,000 আমি কলৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমি 30 কুইণ্টেল পিঠাগুড়ি আৰু 22 কুইণ্টেল আমাৰ গুড়ৰ ব্যৱস্থা আছে আৰু আমি 520 কেজি ম'হৰ দৈ ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব আমাৰ এই অনুষ্ঠান ভাগলৈ ভকতৰ লানি নিচিনা সোঁত ববলৈ আপোনালোকে নিশ্চয় দেখিছে। লানি নিচিনাৰ সোঁত আমাৰ নামঘৰৰ 4 সীমাৰ ভিতৰত ৰ'বলৈ জেগা নাই। ৰাস্তাৰ দুই কাষে আমাৰ ভকত বৈষ্ণৱৰ ভিৰ দেখা গৈছে। লগতে আমাৰ এই আপ্যায়ন ভাগ আমাৰ ৰাতি 10টালৈকে চলিব। নিশ্চয়কৈ ক'ব লাগিব অসমৰ আমাৰ উজনিৰ পৰা নামনিলৈ ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ ভকত প্ৰাণ বৈষ্ণৱে অংশগ্ৰহণ কৰিছে। এইসকল আমাৰ আলহী হিচাপে প্ৰত্যেক বছৰে নিমন্ত্ৰিত হয়। আমি 2000 ভকত বৈষ্ণৱক আলহী সহযোগী তেখেতসকলে আমাক সহযোগ কৰে, তাৰ বিনিময়ত আমাক অৰিহণা যোগায়। সেইসকল আমাৰ অংশীদাৰ বুলি ক'ব লাগিব, সহযোগী অংশীদাৰ তেখেতসকল। আজি 10,000 ওপৰত আমাৰ ভকত বৈষ্ণৱক আমি আদৰিবলৈ আজি বৰনামঘৰ সকলো অংশীদাৰ ৰাইজ সাজু হৈছে। আপোনালোকে দেখিছে আপ্যায়নস্থলী দেখিছে আৰু আপোনালোকে আমাৰ যিখিনি আমাৰ ৰন্ধা বঢ়াৰ ঠাইসমূহ আপোনালোকে নিশ্চয় দেখিছে। আমাৰ প্ৰতিজন গৃহস্থৰ যিমান পৰিয়াল আছে সকলোৱে এই ভকত বৈষ্ণৱক আদৰিবলৈ আজি উঠি পৰি লগা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। জয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলো ভকত বৈষ্ণৱলৈ আমি চিনাতলি বৰনামঘৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আশীষ দিছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমি প্ৰায় 10,000 ভকতক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ। আপোনালোকে দেখিছে আমাৰ ভঁৰাল ঘৰ, লগতে আমাৰ
যিখিনি আমাৰ আয়োজন কৰা হৈছে মানে কোমল চাউলৰ পৰা আৰম্ভ কৰি দৈ নান্য ধৰি লওক পিঠাগুড়ি বা মিঠৈ সকলোখিনি আমি ওজন পৰিমাণত ধৰি লওক ভকত বৈষ্ণৱসকলক যেনে দৌপৰ খাদ্য আমি চেষ্টা চলাইছোঁ যাতে তেখেতসকলে অপায়নটো আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে সমগ্ৰ অঞ্চলটোৱেই আমাৰ গোটেই আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ কৰিছে। গতিকে সকলো ভকত বৈষ্ণৱ ইয়াতে আহিছে, আপোনালোকে দেখিছে, আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমক আমাৰ পৰিৱেশটো দেখাব বুলি আমি আশাবাদী। ইয়াতে আপোনালোকে প্ৰথমতে আমি পুৱা উষা কীৰ্তন কৰিলোঁ প্ৰায় ৰাতিপুৱা 6 বজাতে। তাৰপিছতে আমি কীৰ্তন ভাগৱত পাঠ কৰালোঁ। তাৰপিছতে আমাৰ আহি গ'ল ফুল প্ৰসংগৰ পাছতে আমাৰ হিয়া নাম হ'ল, তেতিয়া উঠা নাম দিহা নাম হৈ আছে। এনেধৰণে আমাৰ আকৌ ফুল প্ৰসংগ হ'ব। তাৰপিছতে সকলো কাইলৈ আমাৰ এখনি ভাওনা আছে। সকলো এনেধৰণে আমাৰ প্ৰস্তুতি চলি আছে। ধন্যবাদ। খুমটাৰ পৰা ৰাষ্ট্ৰীয় শইকীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।